Hey guys, welcome back to my channel. সকলোকে নমস্কাৰ জনাইছো। আজি শনিবাৰ ৰাতিপুৱা ভাইটিক পঢ়াব বহিছো। তাৰ আজি ইংলিশ এক্সাম আছে। মায়ে বাকিখিনি সাবজেক্ট পঢ়ায়, কিন্তু ইংলিশটো যেহেতু টান হয়, মায়ে হিমানটো নোৱাৰে। আগতেতো মায়ে পঢ়াইছিলে, কিন্তু এতিয়া যেহেতু ইংলিশবোৰ টান হৈছেগৈ, তো মই পঢ়াই দুটা। আৰু আজি ভিডিওটো অকমান দীঘল হ'ব, কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয়। আমি ৰিভিজন কেনেকৈ কৰিম, মই কেনেকৈ কৰোঁ বিশেষকৈ, আৰু যিসকল কলেজৰ ষ্টুডেণ্ট বা প্ৰাইভেট কাম কৰি আছে তেওঁলোকে ৰিভিজন কেনেকৈ কৰিব, নোট কেনেকৈ বনাব, সেইখিনিৰ ওপৰতে দিছোঁ। মানে হাজবেণ্ডৰ কাৰণে মই চব্জি কাটি আছোঁ। এতিয়া মই পঢ়িব বহিছোঁ। কালি যিখিনি ৱৰ্ড সেইটাই ছাইডৰ ওপৰত লিখিছিলোঁ যে, সেইখিনি মই এবাৰ ৰিভিজন কৰিছোঁ। আৰু ৰিভিজন কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। মই পাছলৈ আপোনালোকক বুজাই দিছোঁ গোটেইখিনি। বিশেষকৈ কলেজৰ ষ্টুডেণ্টে যদি এইটো ভিডিঅ' চাই আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হয়, গতিকে তোমালোকে অলপো স্কিপ নকৰাকৈ চাবা। যিসকল হাউচ ৱাইফ বা মাতৃ যিসকলে নোট বনাবলৈ দিগদাৰ হৈছে, নোট বনাইছে কিন্তু ৰিভিজন কেনেকৈ কৰিব দিগদাৰ হৈছে, কাম বনৰ মাজত গোটেইখিনি ডিছকাশ্যন কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব সেইবাবে। ব্ৰেকফাষ্ট কৰিছে ৰুটি আৰু কি টমেটো চচ। হে গাইজ, এতিয়া আপোনালোকে যিহেতু কৈ আছিলে যে হিষ্ট্ৰী পাৰ্টটো ক্লাছ 10ৰ হিষ্ট্ৰী পাৰ্টটো লাষ্ট লেচন এটা থাকি গৈছিলে, সেইটোৰ নোটখিনি দিবৰ কাৰণে সেইটো ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ওপৰত। তো মই ইয়াৰ নোটখিনি লিখি লওঁ, তাৰপিছত আপোনালোকক দি দিম। কালি এগৰাকীয়ে মোক কমেণ্ট কৰিছিলে, তেওঁ 8টা বজাত কলেজ যায় আৰু 5টা বজাত সোমায়হি। তো দিনটো কলেজৰ কিতাপ পত্ৰ পঢ়িব লাগে, গতিকে কলেজত থাকিব লাগে। তাৰ পৰাও আহি পিনে অকল এৰিয়াৰ কাৰণে পঢ়িম বুলি তেওঁলোকে পঢ়িব নোৱাৰে, কাৰণ কলেজৰ কিতাপো থাকে। মই সেইটো কথা জানো, কাৰণ ময়ো যিহেতু কলেজত পঢ়ি আছোঁ, কলেজৰ কিতাপো পঢ়িব লাগিব আৰু এৰিয়াৰ কাৰণে প্ৰিপেৰেশ্যনো কৰিব লাগিব। তো তেওঁলোকে আচলতে নোটবোৰ কেনেকৈ বনাব, নোটবোৰ কেনেকৈ বনালে ৰিভিজন জল্দি হ'ব আৰু বেলেগৰ নিচিনাকৈ বেলেগৰ লগত একদম মিলাই পঢ়াটো বজাই ৰাখিব পাৰিব। এতিয়া ছিংগুলবিলাকে ধৰক বহুতখিনি পঢ়িবলৈ সময় পাব। আমি বহুত কিবা কিবি পঢ়ি লওঁ ন, কিন্তু বহুত কিবা কিবি পঢ়াতকৈ কমকৈ পঢ়াটো ভাল। যিহেতু বহুতখিনি সময় আছে, আমি বহুতখিনি পঢ়িবলৈ সময় পাম, কিন্তু বহুত কিবা কিবি একেলগে পঢ়াতকৈ কম পঢ়ি মাল্টিপল ৰিভিজন কৰাটো বেছি জৰুৰী। কাৰণ সেইখিনি যদি আমি ৰিভিজন বাৰে বাৰে কৰি থাকোঁ ন, সেইটো আমাৰ এটা ধুনীয়া এটা কি ক'ম, সেইটো একেবাৰে মাইণ্ডত আমাৰ বহিয়ে যাব যে এইটো উত্তৰ এইটো। যেতিয়া আমি পৰীক্ষা হলত বহিম, বোলে ABCD 4টা অপশ্যন, তাৰে এইটো হ'ব নে বিটো হ'ব, সেই কনফিউজটো নাথাকে। যিটো হ'ব সেইটোৱে আমাৰ মনত থাকিব। সেইটো কাৰণে আমি ৰিভিজন কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু অকল ৰিভিজন কৰিলে নহ'ব, আমি যেতিয়া কিবা কিবি কাম কৰি থাকোঁ ন, আমাৰ মাইণ্ডটোৱে যি টি কথা ভাবিয়ে থাকোঁ। সেই যি টি কথা, অদৰকাৰী কথা কিছুমানো ভাবোঁ। সেই অদৰকাৰী কথাখিনি এৰি পিনে আমি যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আমি ৰিকল কৰিব লাগে। ৰিকল কৰিলে কি হয়, কেতিয়াবা আমি পাহৰি যাব পাৰোঁ। সেই পাহৰাখিনি আকৌ বহীখনত চাই ল'লে আমাৰ মনত পৰি যায়। কিন্তু বহীখনত যিহেতু বহুতখিনি লিখা থাকে, গোটেইখন লুটিয়াই বগৰাই পঢ়াতকৈ আমি যদি মই একদম শেষলৈকে ভিডিঅ'টোত কৈছোঁ, আপোনালোকে আৰু মই লাষ্টত যিটো কথা কৈছোঁ ন, সেইটো আপোনালোকে যিসকলে হাউচ ৱাইফে ভাত বনাই থাকে, বা আপুনি চব্জি কাটি আছে, বা ল'ৰা ছোৱালী থকা সকলে ল'ৰা ছোৱালীৰ লগত ল'ৰা ছোৱালী খেলি আছে, আপুনি চাই আছে, সেইখিনি সময়ত সেই বস্তুটো এপ্লাই কৰিব পাৰে। যিটো কথা মই শেষত আপোনালোকক জনাইছোঁ যে সেইখিনি আপোনালোকে এপ্লাই কৰিব পাৰে, তেতিয়া আপোনালোকৰ বহুতখিনি টপিক কমপ্লিট হৈ যাব। গতিকে আপোনালোকে সেইটো এপ্লাই কৰিব। আৰু কোনে কোনে ভাল পাইছে সেইটো মেথড প্লিজ কমেণ্ট কৰি জনাব। আৰু বহুতে চাগে সেইটো মেথড এপ্লাই কৰিছোঁ অলৰেডি। এইপিনে মই নোটখিনি বনাই থৈ আহিছোঁ, আৰু নোটখিনি বনোৱাৰ পাছতে এইপিনে মই বেঙেনা অলপ ফ্ৰাই কৰিবৰ কাৰণে নিমখ অথনি পানীত তিয়াই থৈ গৈছিলোঁ, কাটি পানীত তিয়াই দিলে তেলটো কম লয়। তাৰপিছত এইপিনে মই তেল দিছোঁ, কম তেলতে বনাম। পানীত তিয়াই থ'লে কম তেলতে ধুনীয়াকৈ ফ্ৰাই হৈ যায়। এইফালে মায়ে চিম্পুল দালি, তাৰপৰা এইপিনে বন্ধাকবি আলু তেনেকৈ ভাজি বনাইছিলে। তাৰপিছত মই বোলো নাই, বেঙেনা অকণমান ফ্ৰাই কৰোঁ। পঢ়াৰ মাজতে বেঙেনা ফ্ৰাই কৰিব আহিছোঁ। মই বেঙেনা ফ্ৰাই খাই বহুত বেছি ভাল পাওঁ, মোৰ ফেভৰেট হয়। আৰু ভণ্টিও ভাত খোৱা নাই, যদি মইতো দেৰিকৈ খাম, কিন্তু তাই যিহেতু সোনকালে খাব, সেইটো কাৰণে সোনকালে কি এতিয়া 1:30টাই বাজিলেগৈ। তো সেইটো কাৰণে মই বোলো বেঙেনা কেইপিচ ফ্ৰাই কৰি লওঁ। তাৰপৰা আপোনালোকক নোটখিনি দেখাম। নোট লিখি হৈ গ'ল মোৰ, দি দিম আপোনালোকক। এইখিনি মই ফ্ৰাই কৰি লওঁ এতিয়া। হে গাইজ, এতিয়া 4:48 হৈছে, আৰু মই নোটখিনি লিখাৰ পাছতে ঘৰৰ কামত লাগিব লগা হ'ল। মা নাই, বৰমাহঁতৰ ঘৰত গৈছে। তো সেইটো কাৰণে পানী ফিল্টাৰ কৰিব লগা হ'ল, ঘৰ ঝাৰু, চোতাল ঝাৰু, তাৰপৰা ল'ৰাটোক খোৱালৈ মেলিলোঁ। তাৰপৰা সি উঠিলে, তাক হৰলিক্স বনাই দিলোঁ। এতিয়াও পানী ফিল্টাৰ কৰি আছোঁ, মই হোৱাগৈ নাই। তাৰ মাজতে বোলো আপোনালোকক মই নোটখিনি প্ৰথমে শ্বেয়াৰ কৰি লওঁ, তাৰপিছত পানীখিনি ভিতৰলৈ আনিমগৈ। হোৱা নাই ফিল্টাৰ, আৰু তো বোলো নোটখিনি দি লওঁ।
ক্লাছ 10 মানে ক্লাছ 10 আজি মানে ইতিহাস পাৰ্টটো এইটো শেষ লেছন আছিলে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য বুলি তো মই এটা এটাকৈ নোটখিনি দেখুৱাই দিছোঁ এইপিনে মই ৰেড মাৰ্কাৰ পেনটাই পইণ্ট দি গৈছোঁ তো চাই যাওক আপোনালোকে বহুতে হয়তো এডিআইৰ কাৰণে এপ্লাই কৰিছে কিন্তু কলেজত পঢ়ি আছে কাৰণে বা প্ৰাইভেট জব কৰি আছে কাৰণে বা ল'ৰা ছোৱালীৰ দুখতে বা জইণ্ট ফেমিলিৰ কাৰণে মানে পঢ়িব পৰা নাই দেখি আপোনালোকে পৰীক্ষা নিদিওঁ বুলি ভাবিছে বা নপঢ়িয়ে বা পৰীক্ষা দিম বুলি ভাবিছে কিন্তু সেইটো ভাবিলে নহ'ব যিহেতু কেণ্ডিডেট বহুত মানে আমাৰ পোষ্টখিনিলে চাবলৈ গ'লে গতিকে সকলোৱে বহুত বেছি কষ্ট কৰিছে আৰু সকলোৰ লগত মিলাব পৰাকৈ পঢ়িবলৈ হ'লে আপোনালোকে কষ্ট কৰিবই লাগিব সেইটো কম্পালসৰি কিন্তু আপোনালোকে মনত এইটো ভাবি নল'ব যে বহুতে বহুতখিনি পঢ়ি আছে কিন্তু মই এতিয়া কলেজৰ কাৰণে পঢ়িব পৰা নাই মই বা জইণ্ট ফেমিলিৰ কাৰণে সময় মিলাব পৰা নাই কাৰণে পঢ়িব পৰা নাই বা ল'ৰা ছোৱালীৰ কাৰণে পঢ়িব পৰা নাই তেনেকৈ বুলি ভাবি লৈছে কিন্তু সেইটো নেভাবিব একেবাৰে কাৰণ সেইটো ভাবি ল'লে আপোনাৰ মনটো সেইটোৱে বুজি ল'ব কিন্তু আপুনি যদি ভাবে যে নাই এনেকৈ ইয়াৰ মাজতো মই অলপ হ'লেও টাইম উলিয়াম অলপ হ'লেও মই বেলেগকৈ কৰিছে কিন্তু মই তাতকৈ বেলেগ এটা মেথডত কৰি পিনে কম সময়তে কিন্তু কম সময় ইউজ কৰিয়ে তেওঁলোকৰ লগত সমানে মিলাই পঢ়িম বুলি ভাবি ল'লে নিশ্চয়কৈ হ'ব গতিকে আপোনালোকে সেইটো নেভাবিব বিশেষকৈ কলেজৰ ষ্টুডেণ্টখিনিয়ে কাৰণ তেওঁলোকে কলেজৰ কিতাপ পত্ৰও পঢ়িব লাগে আকৌ এডিআৰিৰ কাৰণেও বহুতখিনি চিলেবাছ গতিকে ভয় খাবলৈ কোনো কথাই নাই দুটা যদি মেনেজ কৰিব পৰা যায় নহয় দুটাতে ছাকচেছ হ'ব পাৰি তেনেকুৱা উদাহৰণ মই মোৰ ফ্ৰেণ্ডকে দেখিছোঁ গতিকে তাই এডিআৰিৰ কাৰণেও এপ্লাই কৰিছে আৰু লগতে BA তাই 80% লৈ পিনে মানে ফাইনেল এক্সাম ক্লিয়াৰ কৰিছে চ' উদাহৰণবিলাক আপোনালোকে চালেই হ'ল যে তেওঁ পাৰিছে আমি কিয় নোৱাৰিম গতিকে সেইটো নেভাবি ধুনীয়াকৈ যিসকলে এতিয়াও পঢ়িবৰ কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰা নাই তেওঁলোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক প্ৰথমতে মই যিখিনি কৈছোঁ মানে ভিডিঅ'টো শেষলৈ কৈছোঁ যে সেইখিনি ধুনীয়াকৈ মন দি শুনক তাৰ পৰা আপোনাৰ চাব পঢ়িবলৈ মন যাবই আৰু ধুনীয়াকৈ নোট প্ৰিপেয়াৰ কৰি পিনে আপোনালোকে ধুনীয়াকৈ পেইড ক্লাছ নল'লেও হ'ব আজিকালি ইমান ইউটিউব চেনেল আছে তাৰ পৰা পঢ়িও আপোনালোকে পঢ়িব পাৰে আৰু কালি এটা মই ভিডিঅ'ত SPKৰ পৰা ৰিজনিং চোৱা কথাটো ক'লোঁ কাৰণে এজনে কমেণ্ট কৰিছে মই আচলতে কোন কাৰ তলত মই সেইটো একেবাৰে বুজাবলৈ যোৱা নাই সকলো শিক্ষাগুৰুৱে সমান সকলো শিক্ষাগুৰুকে মই সন্মান কৰোঁ কিন্তু মই কাৰোবাক ভাল পাওঁ চবৰে পচন্দবোৰ বেলেগ বেলেগ আৰু পঢ়োৱাৰ মেথডবোৰ বেলেগ সকলো একেখিনিয়ে পঢ়ায় কিন্তু চবৰে পঢ়োৱাৰ মেথড বেলেগ তুমি হয়তো বেলেগক ভাল পাওঁ মই হয়তো বেলেগক ভাল পাওঁ মই এইটোৱে ক'ব বিচাৰোঁ তোমালোকে যাৰ ওচৰতে বুজিবা তাৰ ওচৰতে পঢ়িবা কিন্তু মই SPKৰ পৰা বুজি পাওঁ কাৰণে SPKত পঢ়োঁ আৰু মই কি পঢ়োঁ সোধে কাৰণে মই সেইটো কথা কৈছোঁ আচলতে ঠিক আছে মই নিহাৰিকা মেমৰ পৰাও বহুতখিনি ভিডিঅ' চাওঁ তেওঁকো মই বহুত বেছি ভাল পাওঁ বহুতখিনি উপকৃত হওঁ তেওঁৰ পৰা এতিয়া চাহখন খাই ল'লোঁ আৰু এতিয়া বহুত বেছি ইম্পৰ্টেণ্ট এটা কথা পাতিবলৈ আহিছোঁ আপোনালোকৰ লগত আপোনালোকে আজিৰ ভিডিঅ'টো অলপো স্কিপ নকৰিব মই ফাৰ্ষ্ট আৰম্ভণিতে মানে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে কৈ দিছিলোঁ যে আজি ভিডিঅ'টো অলপ বেছি দীঘল হ'ব কিন্তু আপোনালোকে অলপো স্কিপ নকৰাকৈ চাব কথাটো হ'ল এনেকুৱা ধৰণৰ আমি এডিআৰি এক্সামৰ কাৰণে বহুত পঢ়িব লগা আছে বহুত পঢ়িছোঁ বা বহুত পঢ়িব লগা এতিয়াও অলৰেডি বাকী আছে বহুতখিনি পঢ়িছোঁ মানে একদম পুৰা পৰীক্ষাটোৰ কাৰণে 100% আমি কমপ্লিট কৰিম কিন্তু 100% কমপ্লিট কৰাৰ পাছত যদি আপুনি ৰিভিজন নকৰে তেন্তে পঢ়াৰ একো সাৰ্থক নহয় মোৰ ডেইলি ব্লগ যদি মানে যিসকলে ডেইলি ভিউৱাৰ্ছ তেওঁলোকে গম পায় যে মই আগদিনা পঢ়াখিনি মই 5 দিনা ৰিভিজন কৰোঁ মানে পৰীক্ষা এটাৰ ৰিভিজনটো বহুত বেছি এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় ৰিভিজন নকৰিলে লাভ একেবাৰে নাই তো সেইকাৰণে মই ঠানিয়ে লৈছোঁ যে মই আগদিনা কৰাখিনি 5 দিনা মই ৰিভিজন কৰিম মইতো ঠানি লৈছোঁ আগদিনা কৰাখিনি মই 5 দিনা ৰিভিজন কৰোঁ ৰাতিপুৱা কৰাখিনি মই গধূলি ৰিভিজন কৰোঁ এনেকুৱাকৈ কৰোঁ কাৰণ আমি যদি এক্সাম্পল হিচাপে যদি মই ক'ব যাওঁ আমি 100% যিখিনি পঢ়োঁ সেইখিনি আমি যদি ৰিভিজন নকৰোঁ আমি তাৰ 60% আমি পাহৰি পেলাওঁ গম পাইছেনে 60% পাহৰি পেলাওঁ আৰু মোৰ ব্লগত বিশেষকৈ কলেজৰ ষ্টুডেণ্ট বা প্ৰাইভেট চাকৰি কৰা লোক আৰু লগতে হাউচৱাইফ বিশেষকৈ হাউচৱাইফ যিহেতু ময়ো এগৰাকী হাউচৱাইফ আৰু মাতৃবিলাক যাৰ ল'ৰা ছোৱালী আছে মানে মই মোৰ চাই মানে ভিডিঅ' তো মই আজি বহুত বেছি ইম্পৰ্টেণ্ট এটা কথা ক'ব গৈ আছোঁ মানে কমেণ্টত আপোনালোকে কয় যে নোট লিখিবলৈ সময় নহয় পঢ়াটো দূৰৰে কথা এনেকৈও কমেণ্ট আহে হোৱাটছএপতো কালি এগৰাকীয়ে কৈছে যে কামৰ মাজত নোট বনাবলৈ সময় নহয়গৈ বা নোট যদিও বনাওঁ ৰিভিজন কেনেকৈ কৰিম ভিডিঅ' এটা দিব সেইটো কাৰণে আজি মই খুব ধুনীয়া এটা আপোনালোকৰ ট্ৰিক্স লৈ আহিছোঁ আৰু সেইটো আজিৰ পৰা মই নিজেও ফ'ল' কৰিম আৰু আপোনালোককো মই কওঁ সেইটো আজিৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰক আমি বহীবিলাকত দীঘল নোটটো বনাইছোঁ বাৰু
এয়া চব এনেকৈতো আমি দীঘল নোট বনাইছোঁ এইবোৰ মই মুখস্থ কৰিবলৈ বনাইছোঁ মুখস্থ কৰিবলৈ এইকাৰণেই বনাইছোঁ কাৰণ আমি যদি ধুনীয়াকৈ পইণ্ট হিচাপে যদি লিখি লৈ যাওঁ আগতে মই কুৱেশ্যন আনচাৰ হিচাপে লিখিছিলোঁ কিন্তু আপোনালোকে কোৱাৰ বাবে পইণ্ট হিচাপে লিখোঁ আৰু পইণ্ট হিচাপেও মোৰ হৈছে সেইটো কাৰণে মই পইণ্ট হিচাপে লিখিছোঁ পইণ্ট হিচাপে দীঘল ৰ'বা পইণ্ট হিচাপে দীঘলকৈ লিখি লৈছোঁ মই মানুহজনক পইচা দিলোঁ ৰ'বা দেই তো এনেকৈ আমি দীঘল নোট বনাওঁ এইখিনি আমি মুখস্থ কৰিবলৈ বনাইছোঁ কিন্তু যেতিয়া আমি ৰিভিজন কৰোঁ বা ভাত বনাই থাকোঁতে বা ঝাৰু দি থাকোঁতে বা কাপোৰ ধুই থাকোঁতে বা বাচন ধুই থাকোঁতে আমি যেতিয়া ৰিভিজন কৰোঁ তেতিয়া আমি পাহৰি যাওঁ ৰিকল কৰিব লাগে তেতিয়া আমি এই ডাঙৰ এই বহীখন লৈ জানো ৰিকল কৰিব পাৰিম নোৱাৰিম আৰু মেইন কথা আমি মানে পৰীক্ষাৰ দুসপ্তাহৰ আগত আমি যেতিয়া ৰিভিজন কৰিবলৈ উলিয়াম এনেকুৱা বোলে 6-7খন বহি ওলালে বা কিতাপ 2-3খন আকৌ ক্লাছেছবোৰৰ নোট দেখি কিবা লাগি যাব কি কৰিম কি নকৰিম কেনেকৈ কমপ্লিট কৰিম ভাবি মানে ৰিভিজন কোনফালৰ পৰা আৰম্ভ কৰিম কোনফালৰ পৰা শেষ কৰিম দুধুৰ মুধুৰ হ'ব তো সেইকাৰণে মই এতিয়াৰ পৰাই শ্বৰ্ট নোট বনাম শ্বৰ্ট নোট বুজি পাইছে নিশ্চয় যিসকলে বনাই আছে তেওঁলোকে গম পাব বা যিসকলে বনোৱা নাই এইখিনিও মোক যিহেতু তেওঁ বুজাই দিলে কিন্তু আপোনালোকক হয়তো কোনোবা বুজাব নোৱাৰা মানে বুজাবলগীয়া কোনো নাথাকিবও পাৰে সেইকাৰণে মই আচলতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ শ্বৰ্ট নোট মানে এতিয়া যিসকল কলেজৰ ষ্টুডেণ্ট থাকে ন সেইসকলে এখন নোট বনাবলৈ সময় নাপায় ইমান ডাঙৰ বহী এখনত নোট বনাই মেলি কিন্তু মুখস্থ কৰিবলৈ এনেকৈ দীঘলীয়াকৈ কৰাটো বেছি ভাল কিন্তু ৰিভিজন কৰিবৰ কাৰণে শ্বৰ্ট নোটখন বেষ্ট আমি যদি 6-7খন পেজৰ নোট আমি এখিলা কাগজত বনাই ল'ব পাৰোঁ তেন্তে সেইটোতকৈ ভাল কথা কিবা লাগে নি 6-7খন পেজৰ মানে 2-2টা টপিক এখন পেজতে আমি যদি ইনক্লুড কৰি ল'ব পাৰোঁ তেন্তে আমাৰ বহুতখিনি টপিক কমপ্লিট হ'ব তেনেকৈ হ'বলৈ হ'লে যেতিয়া আমি এখন মই ধৰি ল'লোঁ A4 সাইজৰ পেপাৰ এখনত A4 সাইজৰ পেপাৰ এখন দেখুৱাই দিছোঁ দেই A4 সাইজৰ এনেকুৱা যদি পেপাৰ এখনত মাজতে এডাল আঁচ পাৰি ল'লোঁ দুইফালে যদি আমি ইম্পৰ্টেণ্ট টপিকবিলাকৰ একদম শ্বৰ্ট নোট বনাওঁ আমি সেইখিনি ভাত বনাবৰ সময়ত যদি হাৰ্ডবোৰ্ড এখনত লগাই এনেকৈ আউজাই লওঁ দীঘল বহী এখন লৈ গ'লে আমি পাত লুটিয়াই পঢ়োঁতে 2-3-4 ঘণ্টামান সময় লাগিব কিন্তু আমি যদি এখিলা কাগজত গোটেই নোটখিনি বনাই লৈ এনেকৈ আউজাই থৈ পঢ়োঁ আমুকটো গোটেইখিনি আমাৰ কমপ্লিট হৈ যাব আৰু দেখিবলৈও বহুত বেছি নিচিনা লাগে এইখিনিতো মোৰ চুটকিত হৈ যাব এনেকুৱা নিচিনা লাগিব কিন্তু এনেকুৱা ডাঙৰ বহী এখন লৈ ইমানবোৰ আছে কেনেকৈ কৰিম এনেকুৱা ভাতকেইটা বনাই লওঁ বা সেনেকুৱা কথা কিছুমান আহে আৰু যিহেতু কলেজৰ ষ্টুডেণ্টগৰাকী কৈছিলে যে বা আমি সময় নাপাওঁ দিনটো 8টাত ওলাই যাওঁ 5টাত সোমাই তেওঁলোকৰ কাৰণেতো এইটো ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট চাবই কাৰণ এনেকুৱা যদি এখিলা কাগজত আমি নোট বনাই লওঁ যেতিয়া আমাৰ কলেজবিলাকতো 2-3টা ক্লাছ নাথাকে ন সেইখিনি সময়ত যদি দৰকাৰী কথা নাথাকে তেতিয়া ফ্ৰেণ্ডৰ লগত কথা নাপাতি কাগজখন উলিয়াই ল'বা কাগজখনত ধুনীয়াকৈ তুমি ৰিভিজন কৰিব মানে ৰিভিজন কৰিব পাৰিবা আৰু হাউচ ৱাইফ হ'লে ঝাৰু দি থাকোঁতেই হওক বা ঘপককৈ পাহৰি গ'লা সেই কাগজখিলা চাইলে ধুনীয়াকৈ মনত পৰি যাব বা প্ৰাইভেট জব কৰি আছা তেতিয়া সেই সময়খিনিত অকল এখিলা কাগজ উলিয়াই আমি 2-3টা টপিক চাব পাৰোঁ এখিলা কাগজত 2-3টা টপিক চাই ল'ব পাৰোঁ কিন্তু এখন বহীত গোটেইখিনি চাবলৈ গ'লে 2-4-5 ঘণ্টামান সময় লাগি যাব গতিকে এখিলা কাগজত গোটেইখিনি ভৰাই লোৱাটো বেছি ভাল হ'ব আৰু পৰীক্ষাৰ আগত ইমান সোপা কিতাপ বহীৰ পৰা চাই পঢ়াৰ ধৈৰ্য কাৰোৱে নাথাকিব সেইকাৰণে অকল এখন কাগজতে গোটেই টপিকখিনি যদি ভৰাই লওঁ বহুত বেছি সুবিধা হ'ব তো মই ভাবিছোঁ আজিৰ পৰা শ্বৰ্ট নোট বনাম কিন্তু মই মুখস্থ কৰিম এইখনৰ পৰাই মুখস্থ কৰিম দীঘলকৈ লিখাবোৰৰ পৰাই কিন্তু যেতিয়া মোৰ মানে মই শ্বৰ্ট নোটখনো মই মুখস্থ কৰাৰ পৰাই বনাম আৰু যেতিয়াই মই ৰিভিজন কৰিব হয় মই তেতিয়া মাত্ৰ যেনিবা এতিয়া মই ধৰি ল'লোঁ আছাম জিঅ'গ্ৰাফীৰ নোট যেনিবা আছাম জিঅ'গ্ৰাফীৰ নোট লিখিবলৈতো আমি কমেও ধৰি লৈছোঁ দেই মই উদাহৰণ দিছোঁ 25-30খিলাৰ ওপৰত আমাৰ পেজ লাগিব কিন্তু আমি মাত্ৰ দুখিলা পেজতে আমি গোটেইখিনি ইনক্লুড কৰি ল'ব পাৰোঁ সৰুকৈ আৰু যেতিয়া আমি পঢ়িম এইখিনিতো দুখিলা পেজ মোৰ পটককৈ হৈ যাব আমাৰ এনেকুৱা এটা মানে মাইণ্ডত থাকে নহয় অকণমানি বস্তু এটা দেখিলে পটককৈ হৈ যাব কিন্তু ডাঙৰ বস্তু এটা দেখিলে সেইটো ইজিয়ে হওক কিন্তু মই পটককৈ মনত নৰয় গতিকে মই সেইটো কৰিম বুলি ভাবিছোঁ আৰু যিসকল তেনেকুৱা কলেজৰ ষ্টুডেণ্ট বা প্ৰাইভেট জব কৰি আছে তেওঁলোকে এইটো মেথড এপ্লাই কৰিব পাৰে সৰু এখন কাগজতে গোটেই নোটখিনি বনাই লৈ যাব মানে কামৰ পৰা আহি বনাব আৰু পাছদিনাখন এখন লৈ যাব যেতিয়া ফ্ৰী টাইম পাই কাগজখিলা উলিয়াই চাই ল'লেই হ'ল ওপৰে চাই গ'লেই হ'ল আৰু আমি আগদিনা কৰা বা পাছদিনা কৰা বা ৰাতিপুৱা কৰা বা গধূলি কৰা যিখিনি কৰা মানে মুখস্থ কৰোঁ সেইখিনি এটলিষ্ট 3বাৰ মানে আমি চাব লাগে আৰু লগতে মানে সপ্তাহটোৰ এণ্ডিঙত মানে শনিবাৰ দিন বা দেওবাৰ দিন সেইখিনি ৰিভিজন কৰিব লাগে মই আগদিনা কৰাটো পাছদিনা ৰিভিজন কৰোঁৱেই আপোনালোকে মোৰ ভিডিঅ' যিসকলে ডেইলি চাই তেওঁলোকে গম পায় এতিয়া মই অকণমান দেখাই দিম বুলি ভাবিছোঁ শ্বৰ্ট নোটখিনিনো কেনেকৈ বনাম ঠিক আছে ভিডিঅ'টো দীঘল হ'ব কিন্তু বহুত বেছি উপকৃত হ'ব
এইটো ভিডিঅ'ৰ পৰা কাৰণ আপোনালোকে যদি এতিয়া যিসকলৰ ধৰক কাম নাইকিয়া বা কলেজো যাব নালাগে বা হাউচ ৱাইফো নহয় মানে ছিংগল তেওঁলোকে গোটেই দিনটো পঢ়িও ৰাতিটো পঢ়িব পাৰিব কিন্তু আমাৰ নিচিনাবোৰে সময় উলিয়ালে মাজে মাজে সময় উলিয়ালে পঢ়িব লাগে গতিকে তেওঁলোকৰ লগত মিলাই পঢ়িব পৰাকৈ বেষ্ট উপায় হৈছে এইটোৱেই তেওঁলোকে গোটেইখিনি এখন বহি বা দুখন বহিত বনাই পঢ়ে কিন্তু আমি এখন কাগজত বনাই পঢ়িব লাগিব মানে ৰিভিজন কৰিব লাগিব তেওঁলোকতকৈ অকণমান এখোপ আগত থাকিব লাগিব আগত থাকিবলৈ হ'লে এইটোৱে মেথড বহুত বেছি মানে হেল্পফুল হ'ব বুলি মই ভাবোঁ তো এতিয়া মই আজিৰ পৰা শ্বৰ্ট নোট বনাম বুলি ভাবিছোঁ মানে এতিয়া অসহযোগ আন্দোলনটো আমি লিখিবলৈ গ'লে এখিলা পেজ লাগে গোটেইখিনি মানে গোটেই ইম্পৰ্টেণ্ট টপিকবিলাক বহলাই লিখোঁতে আমি বহলাই লিখাটো পৰা মুখস্থ কৰি ল'লোঁ কিতাপৰ পৰাই হওক বা মোবাইলৰ পৰাই হওক তাৰপৰা ধুনীয়াকৈ আমি শ্বৰ্ট নোটত ইমানকণমান জেগাত এইকণৰ পৰা এইকণমান জেগাত শ্বৰ্ট নোট বনাই ল'লোঁ বোলে অসহযোগ আন্দোলন কেতিয়া হৈছিলে কাৰ কাৰণে হৈছিলে কিয় হৈছিলে গোটেইখিনি বস্তু ইনক্লুড কৰি ল'লোঁ হৈ গ'ল এটা টপিক কমপ্লিট তো মই সেইটোৱে মেথড কৰিম বুলি ভাবিছোঁ এতিয়া আপোনালোকক বেক কেমেৰা কৰি অকণমান দেখাই দিওঁ ঠিক আছে আৰু কাৰ এই মেথডটো ভাল লাগিছে প্লিজ কমেণ্টত জনাওক এনেকৈ কৰি শ্বৰ্ট কৰি লৈছোঁ যে পৃথিৱীৰ মুঠ মাটিকালি 510 নিযুত বৰ্গ কিলোমিটাৰ 71% পানী 351 বৰ্গ কিলোমিটাৰ মানে 71%টো মানে বৰ্গ কিলোমিটাৰ ইমানটো হ'ব বা 29টো ইমানটো হ'ব এনেকৈ কৰি শ্বৰ্টকৈ বনাই লৈছোঁ কাইলৈ মই গোটেইখন বনোৱাৰ পাছত আপোনালোকক দেখুৱাম কাইলৈ ভিডিঅ'টো আপোনালোকে চাই ল'ব